মই আহিম যদিহে তাই বিপদত পৰে। মোৰ ভনীৰ বিপদত মোক সদায় ওচৰত পাব, কিন্তু তাইৰ সুখৰ সমভাগী হোৱাৰ সৌভাগ্য মোৰ নাই। কাক যে আনি ঘৰ সোমোৱালে নহয় জানকীয়ে। কথাবোৰ শুনিছানে নাই তাইৰ? 5 মিনিট সময় কথা পাতি থাকিব নোৱাৰি ছোৱালীজনীৰ লগত। অশান্তিকৰ জীৱ। এইখন ঘৰৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ অসাৱধানতা মই তোমাৰ পৰা নিবিচাৰোঁ। মোৰ নাতিক তুমি জন্ম দিবলৈ ওলাইছা। যদি তোমাৰ বাবে মোৰ নাতিৰ কিবা হ'ব লগা হয় নহয়, মই কেতিয়াও ক্ষমা নকৰিম। মই বিভানৰ লগত কথা পাতিম তো কেনেদৰে ৰুমৰ ভিতৰত বন্দী কৰি ৰখাৰ কথাটো। মা মই জানো তুমি আকৌ কিবা পৰিকল্পনা কৰাতে ব্যস্ত, বিভান আৰু নমামীৰ বিৰুদ্ধে। ঠিকেই ধৰিছোনে মই মা? হ'ব দিয়া না মা, কি পাবানো এইবোৰ কৰি? শান্তি। আনৰ জীৱনত অশান্তি কৰি তুমি কি ধৰণৰ শান্তি পোৱা মা? কি হৈছে তোমাৰ? তুমিতো এনেকুৱা নাছিলা। ঠিকেই কৈছ তই, মই এনেকুৱা নাছিলোঁ। তোৰ বাবেই মই এনেকুৱা হৈছোঁ। মোৰ বাবে? অঁ, মই তোৰ দুখ চাই থাকিব নোৱাৰোঁ। প্ৰতিশোধটো মই ল'মেই। মই তোমাক হাতযোৰ কৰিছোঁ মা, বন্ধ কৰা এইবোৰ। ঠিক আছে, বন্ধ কৰিম মই। তই যেনেকৈ বিচাৰ সকলোবোৰ তেনেকৈ হ'ব, কিন্তু তাৰ বাবে তই মোৰ কথা ৰাখিব লাগিব। তই তোৰ জীৱনত আগবাঢ়ি যাব লাগিব, বিয়া হ'ব লাগিব তই মাইনা। যদি তই মোৰ কথা ৰাখিব নোৱাৰ, তেনেহ'লে মোৰ পৰাও একো আশা নকৰিবি। এতিয়া সকলোবোৰ তোৰ হাতত। বিভানৰ সাংসাৰিক জীৱনৰ ধ্বংস চাবি নে নিজৰ সাংসাৰিক জীৱনৰ আৰম্ভণি কৰিবি? মায়ে ঠিকেই ভাবিছে। তুমি এনেদৰে তললৈ অকলে অহা যোৱা কৰিব নালাগে। যদি কিবা কাম থাকে মোৰ লগত, নহ'লে মাৰ লগত চিৰিৰে অহা যোৱা কৰিবা। অকলে কিন্তু উঠা নমা একেবাৰে নকৰিবা, হ'ব? তোমাৰ ছেফটি এতিয়া আমাৰ ৰেছপঞ্চিবিলিটি। মোৰ সন্তানৰ মাককতো মই যতনেৰে ৰাখিবই লাগিব। আৰু এই মা আৰু আইতাই যি কয় তুমি চব শুনিবা। তেওঁলোকৰ অভিজ্ঞতা আছে নহয় সন্তান জন্ম দিয়াৰ। নিশ্চয় ভাল পৰামৰ্শই দিব। 1 মিনিট ৰ'বা। বেবীৰ বিষয়ে কিতাপ এখনো কিনি থৈছোঁ। এইখন পঢ়ি পঢ়ি মই শিকিম তোমাৰ আৰু বেবীৰ কেয়াৰ কেনেকৈ লয়। চোৱা। বিভান, হয় বিভান। কি হ'ল আইতা, শুব দিয়া না। উঠচোন উঠ। উফ ৰাম, এই উঠচোন। মাৰই কি কাণ্ড কৰিছে চাহিয়া। বেচেৰি নমামীজনী। কি কৰিছে মায়ে? আহচোন আহ, চাবি আহ। আহচোন। চা, কি হৈ আছে এইবোৰ ঘৰত? আইতা, এয়া চাবলৈ তুমি মোক টোপনিৰ পৰা জগাই আনিছা? মায়ে মোক কালিয়ে কৈছিল নমামীৰ হেনো নজৰ লাগিব পাৰে। নজৰ নালাগিবলৈ এইবোৰ কৰিছে।
তই আজি ল'ৰা হৈ এইবোৰ কথা বিশ্বাস কৰ? মায়ে কৈছে যেতিয়া নিশ্চয় কিবা সত্যতা থাকিবই এইবোৰ। আৰু সকলো কথাকে অন্ধবিশ্বাস বুলি উৰাই দিব নোৱাৰি নহয় আইতা। তই ভুল কাম কৰিলি। অৰ্জুনক কিয় যাব দিলি? নকলি কিয় সকলোবোৰ কথা? নমামীয়ে কি পৰিস্থিতিত পৰি বিয়া হ'বলৈ বাধ্য হৈছিল? মই নোৱাৰিলোঁ ক'ব তপত। সেয়াইতো সুধিছোঁ, নকলি কিয়? কেনেকৈ কওঁ? বিভানে কোনোপধ্যেই অৰ্জুনক নমামীৰ ককায়েকৰ স্বীকৃতি নিদিয়ে। মই যদি অৰ্জুনৰ ওচৰত সহায় বিচাৰোঁ, কথাটো আৰু বেয়াৰ ফাললৈহে যাব। জানই দেখোন অৰ্জুনৰ খং। কথাটো জনাৰ পাছত সি জানো মনে মনে থাকিব? এনেই তাইৰ জীৱনত ইমানবোৰ অশান্তি। অৰ্জুন আৰু বিভানৰ শত্ৰুতাৰ বিষয়ে জনাই মই আৰু তাইক দুখ দিব নোখোজোঁ। এইবাৰ আকৌ বাইদেৱে কি কৰিছে জাননে? চোৱা, এইখিনি সময়ত কিছুমান নীতি নিয়ম মানি চলিব লাগে। তুমি মানিবা ন? তাৰমানে ধুনীয়াকৈ থাকিবা আৰু ৰাতিপুৱা শুই উঠিয়ে কেতিয়াও মানে নিজৰ মুখখন নাচাবা। হয় বিবুৰ মুখখন চাবা, নহ'লে আইতাৰ মুখখন চাবা, নহ'লে তুমি মোৰ মুখখন চাব পাৰা। আৰু ধুনীয়া কাপোৰ পিন্ধি থাকিবা আৰু সদায় মুখখনত এটা হাঁহি লৈ থাকিবা। এইবোৰ আকৌ কেনেধৰণৰ কথা? কি যে কৰিব খুজিছে নহয় বাইদেৱেহে জানে। লৈ নাহ কিয় নমামীক তাৰ পৰা? এই কেইমাহ তোৰ লগত ৰাখ। তই আলহী ছোৱালী এগৰাকী লৈ আহিবি তাইক চোৱা চিতা কৰিবৰ কাৰণে। আৰু এনেকৈ গৃহবন্দী হৈ থাকি কোনো সুস্থ মানুহ বেছি দিন জীয়াই থাকিব নোৱাৰে। মই সেইটো ভুল কৰিব নোৱাৰোঁ। মনৰ কোনোবা এটা কোণত এটা আশা পুহি ৰাখিছোঁ। এই 9 মাহ নমামী বাইদেউৰ লগত থাকিলে বাইদেৱে তাইক বুজিব, তাইক আপোন কৰি ল'ব পাৰিব। সন্তানটোক তাইৰ পৰা অন্তত আঁতৰ কৰি নপঠায়। সেই মানুহজনীৰ পৰা তই এনেধৰণৰ আশা কেনেকৈ কৰিব পাৰ বিষ্ণু? যদি 1% সম্ভাৱনা আছে, মই আশা পালি ৰ'ম, ধৈৰ্য ধৰিম। কাৰণ আমাৰ ঘৰত নমামীৰ সুখ নাই। তাইৰ সুখ আছে গিৰিয়েক আৰু সন্তানটোৰ লগতহে। মই কঠোৰ হ'বই লাগিব। মই যি সিদ্ধান্ত লৈছোঁ তাত মই অটল থাকিবই লাগিব। তই সঁচাই কৈছনে মাইনা? অঁ মা, কিন্তু চৰ্ত এটাই, তুমি আৰু প্ৰতিশোধৰ কথা ভুলতো নুলিয়াবা। কি পোৱা নাই তুমি এইখন ঘৰত সুবিধা কোৱাচোন? পাইছিলা দেউতাৰ ঘৰত এইবোৰ সুবিধা? অন্ততঃ তুমি নিজৰ কথা নাভাবিলো তোমাৰ গৰ্ভত থকা সন্তানটোৰ কথা ভাবা। হা হাঁহিবলৈ কৈছো নহয় মই, হাঁহি দিয়া। তুমি সদায় হাঁহি থাকিবা। হাঁহাচোন, হাঁহা হাঁহা। অঁ, আকৌ মনটো কেলে মাৰি আছা? হাঁহি থাকা, হাঁহা। তুমি হাঁহি থাকিলেহে সকলো ভাল হ'ব, আৰু তুমি হাঁহি থাকিলেহে মোৰ নাতিটোও হাঁহি থাকিব। খোৱা বোৱাবোৰ ভালকৈ কৰিবা। ভালকৈ খোৱা বোৱা কৰিলেহে শৰীৰটো ভালে থাকিব, তেতিয়াহে সকলো ভাল হ'ব। আহা। মা, তুমি মোৰ বাবে ল'ৰা পচন্দ কৰিব পাৰা। মই বিয়াৰ কাৰণে সাজু। তই সঁচাই কৈছনে মাইনা? অঁ মা, কিন্তু চৰ্ত এটাই, তুমি আৰু প্ৰতিশোধৰ কথা ভুলতো নুলিয়াবা। ভাগ্য ভাল সিহঁতৰ যে তই বিয়াৰ বাবে মান্তি হলি, নহ'লে মই সিহঁতৰ বংশ ধ্বংস কৰি দিলোহেঁতেন। মা, মই তোক কথা দিলোঁ,
আজিৰ পৰা মই বিভান আৰু নমামীৰ জীৱনত কোনো ধৰণৰ আউল নলগাওঁ। যদি ইয়াতে মোৰ ছোৱালীজনী সুখী, মই তাতেই সুখী। মই আজি বহুত সুখী মাইনা, বহুত সুখী। ময়ো সুখী বিভানৰ বাবে। এতিয়াৰে পৰা বিভানৰ জীৱনত আৰু একো বেয়া নহয়। ৰাতিপুৱা শুই উঠিয়ে গৰম পানী এগিলাচ আৰু ব্ৰেকফাষ্টত কল, গাখীৰ, ৰুটি আৰু বাটাৰ, আৰু তাৰ 2 ঘণ্টাৰ পিছত ড্ৰাই ফ্ৰুটছ, মানে কাজু, খিচমিচ সেইবিলাক। খোৱাচোন পানীগিলাচ খোৱা, ডাক্তৰে পানী খাবলৈ কৈছে, খোৱা। মই এজন টপ গাইনকলজিষ্টৰ পৰা এই খাদ্যৰ তালিকাখন বনাই আনিছোঁ। ইয়াত যি যি আছে সেয়া তুমি খাবই লাগিব। আকৌ কেলে মনটো মাৰি আছা? হাঁহাচোন, হাঁহা হাঁহা, আৰু পানীখন খোৱা। তুমি এতিয়া অকণমান আৰাম কৰা, আৰু মনত ৰাখিবা চিৰিৰে অকলে একদম নামি নাযাবা দেই। তোমাক মই একেটা কথাকে কিমান ক'ম বাৰু কোৱাচোন? তোমাৰ এনে কি দুখ হৈছে যাৰ কাৰণে তুমি এনেকৈ অনবৰতে মন মাৰি বহি থাকা? কি পোৱা নাই তুমি এইখন ঘৰত সুবিধা কোৱাচোন? পাইছিলা দেউতাৰ ঘৰত এইবোৰ সুবিধা? অন্ততঃ তুমি নিজৰ কথা নাভাবিলো তোমাৰ গৰ্ভত থকা সন্তানটোৰ কথা ভাবা। হাঁহা, হাঁহিবলৈ কৈছোঁ নহয় মই, হাঁহি দিয়া। চাবা, মই যাতে তোমাক আকৌ এনেকুৱা অৱস্থাত কেতিয়াও নেদেখোঁ। অনবৰতে মুখত হাঁহি এটা লাগি থাকিবই লাগিব। অনবৰতেনো মই কেনেকৈ হাঁহি থাকিম? মই সলনি হ'ব লাগিব। নিজৰ ছোৱালীৰ ভাগ্য সলনি কৰিবলৈ মই সলনি হ'ব লাগিব। কি হলো? ইমান খৰধৰকৈ মাতি পঠিয়াইছ যে? শকুনি কোন আছিল? কি সুধিছ? ক, শকুনি কোন আছিল? দুৰ্যোধনৰ মামা। শকুনি সকলো সময়তে কৌৰৱৰ লগত আছিল। যুদ্ধত কাৰ হৈ যুঁজিছিল? কৌৰৱৰ হৈ। কিন্তু তেওঁৰ উদ্দেশ্য কি আছিল? কৌৰৱৰ বিনাশ। সকলোৱে ভাবে মহাভাৰতৰ যুদ্ধ বাহুবলেৰে জয় কৰা হৈছিল, কিন্তু নহয়। এই যুদ্ধ জয় কৰা হৈছিল চলেৰে। এফালে কৃষ্ণৰ চল, আনফালে শকুনিৰ চল। তই কিবা ভাওনা কৰাৰ পৰিকল্পনা কৰি আছ নেকি? ইমান দিনে মই নমামীৰ জীৱনৰ সকলো সমস্যা ধনেৰে সমাধান কৰাৰ চেষ্টা কৰি আছিলোঁ। পইচাখিনি ঘূৰাই দিব পাৰিলে সকলো সমাধান হৈ যাব। পইচাটো নাই, কিন্তু সমস্যাৰ সমাধান কৰিব পাৰি। চলেৰে। এই চলে কৃষ্ণক কৃষ্ণ সজাইছে আৰু শকুনিক শকুনি। বেছি হৈছে কিন্তু তোৰ। মোৰ ৰুমতে থাকিবি আৰু মোকেই কথা শুনাবি? ওলা মোৰ ৰুমৰ পৰা। কেনেকুৱা বুঢ়ী হৈ এজনী। ওলা বুলি কৈছো নহয়। নাযাওঁ, এইখন মোৰ মাহীৰ ঘৰ। তেওঁ আমাৰ ঘৰত নমামীৰ লগত থাকিব। নমামীৰ চোৱা চিতাৰ সমস্ত দায়িত্ব তেওঁৰ। দেউতা, তাইক পঠিয়ালে মায়ে অকণ দুখ পায় নেকি? বাৰুতো মন এইখিনি সময়ত নমামীৰ ওচৰত থাকিবলৈ। বিবু কোৱা। মা, নমামী ভালে আছে ন? মানে কালি কথাটোৰ পৰা অনবৰতে টেনশ্যন এটা হৈ আছে। তাই ৰুমতে আছে ন? তুমি চিন্তা নকৰিবা বিবু, তাইক ৰুমতে থৈছোঁ, বাহিৰলৈ ওলাবলৈ দিয়া নাই। ঠিকেই, থেংক ইউ মা। মই বহুত লাগি জানানে?
তোমাৰ নিচিনা ইমান ভাল মা এজনী পাইছোঁ। তুমি চিন্তা কৰি থাকিব নালাগে বেবু, তুমি কামত মন দিয়া, বাকী নমামীৰ দায়িত্ব মোৰ। কি যে নিয়ম বনাইছে নহয় এইবোৰ। এতিয়া মোৰ ইমান ভোক লাগিছে, বস্তু এটা বনাই দিবলৈও কোনো নাই। নিয়ম বনাই বোৱাৰীয়েকক ৰুমটোতে আবদ্ধ কৰি থৈছে। কাজল, তোৰ ভোক লগা নাই? লগাটো লাগিছে। যাচোন যা, পাকঘৰলৈ যা, কিবা এটা বনাগে, আমি দুইজনীয়ে খাম। মই নেইল পলিচ লগাই আছো, এতিয়া নোৱাৰো দেই। কাম কৰিলে নেইল পলিচ বেয়া হৈ যাব। বেয়া হলে আকৌ লগাবি যা। তেনে কথা নকবাচোন আইতা, মই অলপ সময় বেয়া কৰি থাকিব নোৱাৰো। দেখা নাই মই কেনেকৈ সদায় সাজি কাচি থাকো। ঔষধ খাব লাগে মই। যাচোন যা। কৈছো নে মই নোৱাৰো। ইমানকৈ যদি ভোক লাগিছে নিজেই বনাই নোখোৱা কিয়? এই বয়সত নিজে ৰান্ধি বাঢ়ি খাব পাৰিনে? তইয়ে কচোন। বেয়া নালাগে তোৰ মোক তেনেকে কবলে? তুমি কব বিচাৰিছা তুমি বুঢ়ী হৈছা? ইমানে যদি বুঢ়ী হৈছা, ঘূৰা ফুৰাবোৰ দেখোন একেবাৰে ডেকা মানুহৰ দৰে কৰা। ওচৰ চুবুৰীয়াৰ কাৰোবাৰ কাজকৰ্ম থাকিলেই হ'ল, সকলোতকৈ আগত গৈ হাজিৰ হোৱা মানুহগৰাকীয়ে হলা তুমি। তেতিয়া বলটো ক'ৰ পৰা আহে? কাজকৰ্মত বাকীবোৰ ব্যস্ত থাকে বাবে ময়ে যাওঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। এই বয়সত তাত মই খাবলৈ নাযাওঁ নহয়। কিমাননো খাওঁ মই? দেখিছো দিয়া তোমাৰ কেপাচিটি। অকণমানহে খোৱা আৰু। তোৰ মুখখন বৰকৈ চলে অ। ঠিকেই কৈছা। তোমালোকৰ দৰে মানুহৰ পৰা বাচিবলৈ মই মোৰ এই মুখখনকেইটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰোঁ। বেছি হৈছে কিন্তু তোৰ। মোৰ ৰুমতে থাকিবি আৰু মোকেই কথা শুনাবি? ওলা মোৰ ৰুমৰ পৰা। কেনেকুৱা বুঢ়ী হৈ এইজনী। ওলা বুলি কৈছো নহয়। নাযাওঁ, এইখন মোৰ মাহীৰ ঘৰ। ইয়াত মোৰ য'তেই ইচ্ছা ততেই থাকিম। মোক কোনেও একো কৰিব নোৱাৰে। আকৌ আহিম ৰাতি শুবলে। আহিবিচোন ৰাতি শুবলে, দিম মজাটো। এইখন মোৰ মাহীৰ ঘৰ। তোৰ মাহীয়েৰৰ মই শাহুৱেক হওঁ। মনত ৰাখিবি কথাটো। কথা কবলৈ আহিছে। ইভান, মই কথা এটা ভাবিছোঁ। কওকচোন কি কথা? নমামীৰ কথা। মানে আমাৰ নিয়ম মতে ছোৱালীজনীৰ প্ৰথম সন্তানটো মাকৰ ঘৰত থাকি হ'ব লাগে। যদিও নমামীৰ মাক নাই, মইতো আছোঁ। মই যদি নমামীক এই 9 মাহৰ কাৰণে ঘৰলৈ লৈ আহোঁ, তোমাৰ কিবা আপত্তি আছে নেকি? কি কথা কৈছে আপুনি? এনেকুৱা অৱস্থাত নমামী ঘৰত অকলে থাকিব? আৰু আপুনিওতো ৰাতিপুৱাই অফিচলৈ আহে। তাৰ ব্যৱস্থা মই কৰিছোঁ। আমাৰ সম্পৰ্কীয় বাইদেউ এগৰাকী আছে, তেওঁ নাৰ্ছ আছিল। তেওঁ আমাৰ ঘৰত নমামীৰ লগত থাকিব। নমামীৰ চোৱা চিতাৰ সমস্ত দায়িত্ব তেওঁৰ। দেউতা, তাইক পঠিয়ালে মায়ে অকণ দুখ পায় নেকি? বাৰুতো মন এইখিনি সময়ত নমামীৰ ওচৰত থাকিবলৈ। বাইদেউ আজিকালি বেমাৰী হৈছে। অনবৰতে কিবা নহয় কিবা এটা বেমাৰ গাত থাকেই। এনে অৱস্থাত যদি নমামীৰ আলপৈচান ধৰিবলগীয়া হয়, মানুহজনী আৰু বেছি বেমাৰীহে হ'ব। ঠিক আছে দিয়ক, মোৰ ফালৰ পৰা অ'কে। কেৱল কথাটো এবাৰ মাক জনাব লাগিব। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে বান হেঁপাহৰে টান।
নমামি